দুদিনমান ঘৰতে থাকিম বুলি ভাবিছোঁ। মই এওঁক কৈ দিছোঁ, বিহুৰ এদিন আগতহে মই ঘৰলৈ যাম, এইকেইদিন ইয়াতে থাকোঁ। ভালেই হ'ব তেনেহ'লে। কিন্তু কিয় মা, কিবা ইম্পৰ্টেণ্ট কথা আছে নেকি? হেৰি মই এটা কথা ভাবিছোঁ। মই ভাবিছোঁ বোৱাৰীক ঘৰলৈ এপাক পঠিয়াই দিওঁ বিহুৰ আগে আগে। বিয়নী বিয়নীহঁত গাঁৱলীয়া মানুহ, টকা পইচা নথকা মানুহ। বিহু পাইছেহি, হয়তো তেওঁলোক বিহু বজাৰৰ কাৰণে চিন্তা কৰি আছে। মা, বৌহঁতৰ ঘৰ বহুত দুখীয়া। বৌজনীলে বেয়াই লাগে। তাই দুখীয়া ঘৰৰ ছোৱালী হ'ব পাৰে, কিন্তু তাইৰ ব্যৱহাৰ পাতিবোৰ যে ইমান ভাল। এতিয়া বেলেগ এজনী ছোৱালী দাদাই যদি বিয়া পাতিলেহেঁতেন, হয়তো ঘৰত আহি ইমান বিন্দাছ থাকিবই নোৱাৰিলোহেঁতেন। কিন্তু বৌৱে মোক কেতিয়াও বেয়া ব্যৱহাৰ কৰা নাই। বৰঞ্চ বহুদিন থকাৰ পাছতো যদি ঘৰলৈ যাওঁ বুলি ক'লেও কেতিয়াবা আৰু দুদিনমান থাকি যোৱা বুলিহে কয়। আজি চহৰৰ ছোৱালী এজনী অনা হ'লে মোক চাগে এইখন ঘৰত ইমান ভালকৈ থাকিবলৈ নিদিলেহেঁতেন। তই ঠিকে কৈছ মাজনী, বোৱাৰী বহুত ভাল। আচলতে তাইৰ মাক দেউতাক যে ইমান ভাল। ঘৰখন দুখীয়া হ'ব পাৰে, কিন্তু তাহাঁতৰ গাঁৱৰ মানুহবোৰৰ মনবোৰ বহুত সহজ সৰল। এবাৰ যাওঁতেই সকলোবোৰ বুজিব পাৰিলোঁ। আমাৰ চহৰতনো কোনে কাক মাতে, কিন্তু তাত গ'লে বাপৰে আচৰিত মানিলোঁ। কিন্তু ভাত খাবলৈকে যে মানুহবোৰে ইমান মাতে নহয়। বিয়নীহঁতৰ ঘৰত বেছিকৈ ভাতেই খোৱা নহ'ল মোৰ। তাহাঁতৰ ৰিলেটিভছৰ মানুহবোৰ ইঘৰত ৰাতিপুৱা, আকৌ এঘৰত দুপৰীয়া, এঘৰত আকৌ ৰাতি, ভাগেই নোযোৰা হৈছিলে। কিন্তু থকা মেলাবোৰ বোৱাৰীহঁতৰ ঘৰত অলপ দিগদাৰ হয় বাৰু, ঘৰটো সৰু যে। মা, মোৰো এপাক যাবলৈ মন আছে বৌহঁতৰ ঘৰলৈ। এইবাৰ বিহুত যাব নোৱাৰিম, মাজতে কেতিয়াবা গৈ আহিব লাগিব এদিন। তাকেই, যাবি যাবি। ফোনটো আকৌ সময়ে নাই নহয় শহুৱেকৰ ঘৰলৈ যাবলৈ। এইবাৰ বিহুত দুয়োটাকে পঠিয়াই দিব লাগিব। মা, এনেও ঘৰততো বিহুত ঢেৰ আলহী আহে। বিহুৰ আগতে যদি তাই ঘৰৰ পৰা এপাক আহেগৈ, তেতিয়াহ'লে বিহুত অলপ দেৰিকৈ গ'লেও হ'ব। সেইটোকে ভাবিছোঁ। তাইতো কেতিয়াও নক'ব যাওঁ বুলি। দিনৰ দিনটো ইফালৰ পৰা সিফালে কাম কৰি ঘৰখন চিজিল লগাই থাকিব। মাক বাপেকক ফোন কৰি খবৰ লয় নে নলয় তাতো মোৰ সন্দেহে আছে। ইমান সোনকালে যে ঘৰখন আঁকোৱালি ল'লে তাই। মা, ময়ে আচৰিত খাই গ'লোঁ। মই সৰুৰ পৰা এইখন ঘৰ ডাঙৰ হ'লেও বিয়া হোৱাৰ পাছত এনেকুৱাই এখন ঘৰ পাইছোঁ। তথাপিও আজিলৈকে ইমান সহজ হ'ব পৰা নাই। কিন্তু বৌক দেখিলে আচৰিত লাগে। তাই যে ইমান সোনকালে ঘৰখন নিজৰ কৰি ল'ব পাৰিলে। কামৰ একো বাগিত বগীয়া নধৰে পাই। আচৰিত পাওঁ কিন্তু, ইমান ভাল মানুহো থাকিব পাৰেনে? তাকেও, আগতে মোৰো শাহুমা আছিলে। মই আকৌ তহঁতৰ আইতাৰে যদি দিনটোত এটাও কাম নকৰে বৰ খং উঠে মোৰ। অকলে অকলে মই একেবাৰে কাম কৰিব নোৱাৰিছিলোঁ জাননি। এতিয়া বোৱাৰীক দেখি ময়ে আচৰিত পাই যাওঁগৈ। কেতিয়াও নকয় শাহুমাই এইটো কৰি দিয়ক বা এইটো কৰি দিয়ক বুলি। বৰঞ্চ মইহে কেতিয়াবা উপজাচি কৰি দিওঁ, তাতো তাই কয় নালাগে কৰিবলৈ বুলি। তহঁতি নিজৰ জীয়েক হৈও ইমান সহায় কৰি পোৱা নাই। হ'ব হ'ব মা, প্ৰশংসা কৰিছোঁ বুলিয়ে মোক ইনচাল্ট নকৰিবা আকৌ। মা, ভণ্টি কিবা গভীৰ আলোচনা কৰি থকা যেন লাগিছে। নাই নাই বোৱাৰী, এনেই কথা পাতি আছোঁ দুয়োজনীয়ে। মই গোঁসাই ঘৰত চাকি গছ জ্বলালোঁ মা। আপোনালোকে বহক, মই আপোনালোকৰ কাৰণে চাহ কৰিছোঁ। বৌ, ৰাতিপুৱাৰ পৰা যে ইমান কাম কৰি থাকা, তোমাৰ বাৰু ভাগৰ নালাগেনে? মই যে কাম কৰি ইমান বেয়া পাওঁ নহয়। তোমাক কিন্তু কাম কৰা দেখিলে আচৰিত লাগে মোৰ। নাই ভণ্টি, মোৰ ভাগৰ নালাগে। আচলতে মোৰ সৰুৰ পৰা কাম কৰা অভ্যাস আছে যে, আৰু এনেও মই কাম কৰি ভাল পাওঁ। নিজৰ ঘৰখনৰ কাৰণে কাম কৰিবলৈনো কি বেয়া লাগিব কোৱাচোন? সেইটোতো হয় বাৰু বৌ, তথাপিও মোৰ যে কিয় জানো কাম কৰিবলৈ ইমান মন নাযায় নহয়, মই নিজে নাজানো। সেইকাৰণে এইবাৰ মানুহজনক কাম কৰা মানুহ এজনী অনুৱাইহে এৰিলোঁ। এতিয়া আৰু মোৰ চিন্তা নাই, মই মনৰ ইচ্ছামতে য'লে হ'লেও যাবগৈ পাৰোঁ। আগতে অলপ চিন্তা হৈছিলে, কিন্তু এতিয়া আৰু চিন্তা কৰি নাথাকোঁ। হয় নেকি ভণ্টি? ভালেই হৈছে দিয়া। কাম কৰা মানুহজনী আছে যেতিয়া তুমিতো অলপ আৰামত থাকিব পাৰিবা। সেই নহয় বোৱাৰী, মই তোমাক কথা এটা ক'ম বুলি ভাবিছিলোঁ। কি কথা মা, কওকচোন। ঘৰলৈ ফোন কৰিছিলা নে? বিয়নীহঁত কেনে আছে? কালি ফোন কৰিছিলোঁ মা, তেওঁলোক ঠিকে আছে। তুমি নহ'লে বিহুৰ আগতে এপাক গৈ আহা ঘৰলৈ। তেওঁলোকৰতো আৰু বজাৰ কৰিবলৈ টাউনলৈ আহিবলৈ বৰ অসুবিধা হয়। তুমি নহ'লে বিয়নীহঁতৰ কাৰণে বজাৰ অলপ কৰি ঘৰলৈ লৈ যোৱা। ময়ে বজাৰ কৰি দিম বাৰু। কিন্তু মা, মই গ'লেগৈ ঘৰত কাম কোনে কৰিব? তুমি সেইবোৰ একো চিন্তা কৰিব নালাগে। তুমি নাথাকোঁতেও আমি জীয়াই আছিলোঁ নহয় বোৱাৰী। তুমি যোৱা নিশ্চিন্তে। তোমাৰ মা দেউতাইতো তোমাক বিচাৰে। বিহুততো ক'ত যাব পাৰিবা যাওঁ বুলি ক'লে? ঘৰত বহুত আলহী আহে। সেইকাৰণে কৈছোঁ, বিহুৰ আগতে গৈ সকলোকে কি কি দিবলৈ আছে দি আহাগৈ। তাৰপিছতে অলপ বিহুৰ শেহতীয়াকৈ গ'লেই হ'ব। ঠিক আছে মা, মই এওঁৰ লগত কথা পাতিম বাৰু। মই তাক ক'ম বাৰু কথাটো। এনেও সি মোৰ কথা মানা নকৰে। বৌ, ময়ো এইকেইদিন ঘৰতে থাকিম। ময়ো বিহুৰ আগদিনাহে যাম বুলি ভাবিছোঁ ঘৰলৈ। কাইলৈৰ পৰা বিনুতো ইয়াতে থাকিব।
দুয়োটাই তোমালোকে অহালৈকে থাকিম আৰু গুচি যাম। ঘৰত আমি থাকিম যেতিয়া ঘৰৰ কাৰণে চিন্তা কৰিবলৈ কোনো প্ৰয়োজন নাই বৌ। ঠিক আছে ভণ্টি। মা আপোনালোকে কৈছে যেতিয়া মই ঘৰলৈ যাম বাৰু। মাক আজিয়ে ফোন কৰি কৈ দিম। কাইলৈ সকলোৱে আমি বজাৰ কৰিব যাম দেই। তোমালোকৰ ঘৰৰ কাৰণে কাৰ কাৰণে কি কি প্ৰয়োজন আছে সকলোবোৰ ইয়াতে বজাৰ কৰি ল'বা। তোমালোকৰ সেইফালে আকৌ ভাল বজাৰ আছে জানো? ভাল কাপোৰৰ বজাৰ নাপায়, কিন্তু বাকী বস্তুবিলাক বাৰু পোৱা যায়। ঠিক আছে কি কি পোৱা নাযায় সেইবোৰ লিষ্ট এটা বনাই কাইলৈ বজাৰলৈ লৈ যাবা। হ'ব মা, মই এতিয়া চাহ আনিছোঁ ৰ'ব। বৌ একদম ধুনীয়াকৈ চাহ বনাই আনিবা। ঠিক আছে ভণ্টি। তোৰ বৌৱে এনেও ভালেই চাহ বনায়। প্ৰথমতে কিন্তু চাহকাপ ইমান ভালকৈ বনাব নাজানিছিল, আজিকালি জানা হ'ল। আচলতে কি জানা মা, বৌৱে অহাৰ পৰা মোৰ সেই চিন্তা এটা কমিলে। আগতে ভাবি আছিলোঁ ঘৰখনলৈ কেনেকুৱানো বোৱাৰী আহিব, মাৰ যে কি হ'ব যদি বোৱাৰীজনী বেয়া হয় বুলি। এতিয়া আৰু মোৰ চিন্তা নাই, মই এতিয়া নিশ্চিন্তে থাকিব পৰা হৈছোঁ। মায়ে ঘৰলৈ এপাক যোৱাৰ কথা কৈছে। তোমাক কথাটো জনাম বুলি কৈছিলে, তোমাক কৈছিলে নেকি? শেৱালি, মোক মায়ে কৈছিল, কিন্তু এইকেইদিন মোৰ বহুত কাম আছে। যাবলৈ পাৰিম নাই মই এতিয়ালৈকে সিদ্ধান্তটো ল'ব পৰা নাই। কাইলৈ বছৰৰ লগত কথা পাতিলেহে গম পাম। মোৰতো যাবলৈ মন নাই, মানে মাৰ ঘৰলৈতো যাবলৈ মন আছে বাৰু। তথাপিও এটা চিন্তা লাগি আছে, বিহু পাইছেহি এতিয়া, ঘৰত ইমান কাম পৰি আছে। তথাপিও মায়ে কৈছে যেতিয়া এতিয়াতো যাবতো লাগিবই। সেইটোতো হয় বাৰু। আচলতে আমাৰ ঘৰত বিহুত বহুত আলহী আহে। তোমাৰতো এইটো প্ৰথম বিহু, তুমি বিহুত যাবলৈ সময় নাপাবা। সেইকাৰণে মায়ে আগতীয়াকৈ এপাক গৈ আহিবলৈ কৈছে। কিন্তু মোৰো এইকেইদিন বৰ কাম নহয়, বিহুৰ আগে আগে সকলো কামবোৰ শেষ কৰিব লাগে। কেইবাটাও কাম পেণ্ডিং হৈ আছে, সেইকাৰণে একজেক্টলি ক'ব পৰা নাই মই কোনদিনা যাব পাৰিম। বিহুটো পালেহি, মাক মই ফোন কৰিলোঁ এইকেইদিনতে ওলামগৈ বুলি। কাইলৈ বজাৰ কৰিবলৈ যাম। তোমালোকে বজাৰ চজাৰ কৰি ৰেডি কৰি থৈ দিবা। মই কাইলৈ বছৰৰ লগত কথা পাতি যদি ছুটি দিয়ে তেতিয়াহ'লে গুচি যাম বাৰু। আৰু তুমি ঘৰখনৰ কাৰণে চিন্তা কৰিব নালাগে। ভণ্টি আছে নহয়, তাইও বিহুৰ আগদিনালৈকে থাকিব হ'বলা, তাৰপিছতহে যাব। তাই কৈছিল বাৰু কথাটো। আৰু এটা কথা কওঁ, তোমাক যেতিয়াৰ পৰা বিয়া পাতিলোঁ ঘৰৰ কামতে বেছি ব্যস্ত থাকা। মোৰ কাৰণেতো সময়ে নাই। তথাপিও কৈছোঁ ঘৰলৈ যাবা, এনজয় কৰিবা। আকৌ এই ঘৰৰ কামবোৰ কোনে কৰিছে কি হ'ব সেইবোৰ চিন্তা কৰি সময় নষ্ট নকৰিবা। কিন্তু ঘৰলৈ যোৱাৰ পাছত মোক কিন্তু মুঠেই ডিষ্টাৰ্ব নিদিবা। মোৰ গাঁৱৰ পৰিৱেশ বহুত ভাল লাগে, গতিকে উৎপাত নকৰিবা মোক ঘৰলৈ আহি পেলাওঁ বুলি। আৰে এইটো তুমি কি কথা ক'লা? মই কি উৎপাত কৰিম আকৌ? নিজৰ ঘৰখনৰ পৰা আহিবলৈ মই কিবা উৎপাত কৰিম নেকি? তোমাক মই বিশ্বাস কৰিব নোৱাৰোঁ পাই এইটো ক্ষেত্ৰত। হ'ব দিয়া, মই ইমানো তেনেকুৱা নহয় তুমি যেনেকৈ ভাবিছা। তেনেহ'লে তুমি মোক কাইলৈ পইচা কেইটকামান দিবা। অ'কে, মই তোমাৰ একাউণ্টতে ট্ৰান্সফাৰ কৰি দিম। লিষ্টখন বনালা নাই কি কি কিনিবা? নাই বনোৱা, বনাম এতিয়া। লিষ্ট বনাই ৰেডি কৰিব লাগিব, নহ'লে মায়ে আকৌ কাইলৈ মোক গালি পাৰিব। বনাই লোৱা, তোমাক কি কি প্ৰয়োজন লাগে, তোমালোকৰ ঘৰৰ কাৰ কাৰ কাৰণে কিনিবা সকলো বনাই লোৱা। পাছত কিন্তু ইটোক থাকি গ'ল সিটোক থাকি গ'ল নক'বা আকৌ। ঠিক আছে দিয়া, মই জানো নহয়। দেখিছনে বাৰু তাহাঁতকেইজনী কিমান দেৰি কৰে ক'ৰবালৈ ওলালে মানে? দেৰি হ'ব, ৰাতি হৈ যাব এতিয়া বজাৰ কৰোঁতে কৰোঁতে। সন্ধিয়া যদি ওলাই যাওঁ অলপ সোনকালে আহিব পাৰোঁ। তহঁতকেইজনী ৰেডি হৈছেনে? মা, আমাৰ হৈ গ'ল, ব'লক এতিয়া। বাপৰে, ইমান যে তহঁতি দেৰি কৰ নহয়। বৰ একদম বহুত দূৰৰ পৰা গৈছোঁ বুলিও নহয়। শ্বপিং মলখননো কিমান দূৰ, তহঁতি ইমান দেৰি কৰিব লাগেনে? ঘূৰি আহোঁতে ৰাতিয়ে হ'ব। চিন্তা কৰিব নালাগে মা, ৰাতি আৰু আহি বনাই নাথাকোঁ। খানা পেকিং কৰি লৈ আহিম আৰু একেলগে খাম। আটাইটো লগত যোৱা হ'লে বাহিৰতে খাই আহিলোহেঁতেন। আৰু আকৌ সময় নাই নহয় বজাৰলৈ যাবলৈ। ক'ত ল'ৰাটোৰ সময় থাকিবনো? এইকেইদিন বিহু বুলিবলৈ বহুত প্ৰেছাৰ পৰিছে। তাইৰ লগত যাব পাবনে নাপাব তাৰেই সিদ্ধান্ত নাই। বজাৰ কৰাটো দূৰৰে কথা। আজি তেওঁ বছৰৰ লগত কথা পাতিম বুলি কৈছে বাৰু। পিছে তেওঁ এলাও কৰে নে নাই নাজানো আৰু। তেওঁ যদি লগত নাযায় মই আৰু গৈ নাথাকোঁ মা। অলপ দেৰি হ'লেও বিহুতে যাম। চাই লোৱাচোন কি হয়। বিয়নীক আকৌ ফোনো কৰি দিয়া হ'ল নহয় তোমালোকে যাবা বুলি। তেওঁলোকে বাট চাই থাকিব। মই মাক ফোন কৰি দিলোঁ। বাৰু এইবোৰ বাদ দিয়া, পাছৰ কথা পাছত হৈ থাকিব। আগতে আমি বিহু বজাৰটো কৰি লওঁ ব'লা। ব'লক মা, ড্ৰাইভাৰে অথনিয়ে গেটৰ বাহিৰত গাড়ী উলিয়ালে, আমনিয়ে পাইছে হ'বলা। ব'ল জল্দি ব'ল। দেখি যাব আমাৰ মা কিমান খৰধৰ। মই সেইকাৰণে মাৰ লগত ক'বালৈ যাবলৈ বেয়াই পাওঁ। ভালকৈ ষ্টাইলকণো কৰি ল'ব নোৱাৰোঁ। এটা কাম কৰিব লাগিব ভণ্টি, মাৰ লগত ক'বালৈ যাবলৈ হ'লে মাতকৈ বহুত আগতে আমি মেকআপ চেকআপ কৰি ৰেডি হ'ব লাগিব। তেতিয়াহে তেওঁৰ লগত খোজ মিলাব পাৰিম। তুমি ঠিকেই কৈছা বৌ। হয়নে? ব'লা, নহ'লে আকৌ চিঞৰিব। এই কুকুৰাখিনি মানুহজনী দেখিবহে লাগে, আহিবই খাবলৈ। ৰাতিপুৱাৰ পৰা দিয়াও নাই বাৰু একো এটা। চাউল অলপ দি লওঁ পাই, নহ'লে একদম গোটেই হাগি থৈ যাব বাৰান্দাত। হাঁহকেইটা বিক্ৰী কৰি দিলোঁ,
ইমান লেতেৰা কৰে গোটেই বাৰাণ্ডাই চোতালে হাগি ফুৰিব বা এই পোৱালীকেইটা নক'বা আৰু কালি ইমান ধুনীয়াকৈ ঘৰখন মচি থৈ দিছোঁ এজনীয়ে এইকেইদিনতে আহিম বুলি কৈছে জোৱাইৰ লগত ঐ আঁতৰ পোৱালী তহঁতৰ বাহিৰে আহিব নহয় গম পা নাই তাহাঁতি বহুত ধনী ঘৰৰ মানুহ ইয়াত আকৌ তহঁতি লেতেৰা কৰিলে মানে ঘিণ কৰিব নহয় বাৰাণ্ডাত নুঠিবি আকৌ কালি ইমান ধুনীয়াকৈ ঘৰটো মচি থৈ দিছোঁ চুপ 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 বুলি কৈছে নহয় চুপ যা বাৰীত চাওঁগৈ যা ৰহ চাউল কেইটামান দি দিওঁ তহঁতক নহ'লে তহঁতি আমনি কৰিবি মই জানো কক 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 হেৰা শুনিছানে মোবাইলটো কথা পাতি ক'ত থৈ দিলা হয় মই দোকানলৈ যাব ওলাইছোঁ নহয় হেৰি আপোনাক যে মোৰ হাঁহিয়ে ওলাই বুজিছেনে মই দেখোন কথা পাতি আপোনাৰ হাততে মোবাইলটো দিলোঁ আপুনিও নি সেই চাৰ্জত দিয়াকৈ নহয় জানো ইমান যে সোনকালে কথাবোৰ পাহৰে নহয় কি যে হ'ব সি যোৱাই প্ৰথমবাৰৰ কাৰণে ঘৰলৈ আহিব আকৌ আপুনি এইবোৰ নাটক দেখাই নাথাকিব কেতিয়াবা ভালকৈ শুনি নাপায় কেতিয়াবা পাহৰি যায় জোৱাইটোৱে কি বুলি ভাবিব আপোনাক হ'ব হ'ব বয়স হোৱাৰ লগে লগে এইবোৰ হয়েই আৰু ইমানো পাহৰি নাযাওঁ মই ফটককৈ পাহৰি গ'লোঁ আকৌ চাৰ্জত দিছোঁ বুলি হ'ব হ'ব ক'লে মানে লাজ পাব নালাগে চাওঁ গুচা মই যাওঁ তোমাৰ লগত চুপতি মাৰি থাকিবলৈ মোৰ সময় নাই দেখিছা কেনেকৈ লাজ পাইছে মানুহজনী লাজটো একদম নাকৰ আগতে আৰু কি যে হ'ব নহয় এই মানুহটোৰ লগত আজি যে বজাৰ গৈ ইমান ভাল লাগিলে জানানে তুমি থকা হ'লে আৰুৱে ভাল লাগিলেহেঁতেন বা বৰ ভাল কথা তেনেহ'লে গোটেইবোৰ বজাৰ কৰি ল'লানে আহি সকলো চেক কৰিলোঁ কাইলৈ মন্ত্ৰীৰ হাজবেণ্ড আহিব বুলি কৈছে আমি পৰহিলৈকে নহ'লে ঘৰলৈ যাম কাইলৈ যদি তেওঁ আহে আমিনো কেনেকৈ ঘৰৰ পৰা ওলাই যাম এতিয়া বছে মোক ছুটি দিলে যেতিয়া একো চিন্তা নাই তেনেহ'লে কাইলৈ মই অফিচ কৰি পৰহিলৈৰ পৰাহে ছুটি ল'ম ঠিক আছে কেইদিনৰ কাৰণে ছুটি দিলে একেবাৰে বিহু শেষ কৰিহে মই অফিচ যাম বুলি ক'লোঁ তেওঁক মই সকলো কাম কৰি দিওঁ গতিকে তেওঁ মান্তি হ'ল হয় নেকি মাহঁতক ফোন কৰি দিবা পৰহিলৈ আমি যাম বুলি ঠিক আছে এটা কাম কৰা নহ'লে কাম কৰা বাই এজনীকে মাতি দিয়া আগতে যিজনী ঘৰত কাম কৰি আছিলে তেওঁকে মাতি দিবা মই এতিয়া গ'লে গৈ ঘৰৰ কাম কোনে কৰিব ভণ্টিটো ইমান অভ্যাস নাই কাম কৰি থকাৰ আৰে বাবা সেইবোৰ তুমি চিন্তা কৰি থাকিব নালাগে নহয় মায়ে তোমাক পাৰ্মিশ্যন দিছেতো যাবলৈ তাহাঁতি মাতিলে মাতিব নিজে কৰিলেও কৰিবচোন তুমি কিয় ইমান চিন্তা কৰিব লাগে নহয় মায়ে দেখোন এনেও বেমাৰী কাম চাম কৰি দিলে আকৌ বেছিকৈ ডোণ্ট ৱৰি একো নহয় মায়ে অলপ চলপ কাম কৰিব পাৰে নহয় আৰু মানুহে অলপ চলপ কাম কৰিবই লাগে তেতিয়াহে গাটো চলাচল হৈ থাকিব এতিয়া তোমালোকৰ মাহঁতকে নেদেখা নেকি মা দেউতাক এনি টাইম কাম কৰি থাকে যে কিমান হেল্ডি হৈ আছে ফটককৈ বেমাৰ আজাৰ হয় জানো নহয় বাৰু তেওঁলোকেতো আগৰ পৰা কাম কৰা অভ্যাস আছে মই আজিলৈকে দেউতাৰ বেমাৰ হৈছে তেনেকৈ শুনাই নাই কেতিয়াবা মূৰ চুৰ বিষায় তেনেকৈ ডাঙৰ বেমাৰ হোৱা শুনাই নাই মাৰ বাৰু মাজে মাজে হৈ থাকে তথাপিও বহুত কম সেইটোৱেতো চোৱাচোন তেওঁলোকে কাম কৰি আছে বুলিহে তেজ চলাচল হৈ আছে যদি আৰাম কৰি থাকিলেহেঁতেন ইমান সুস্থ কেতিয়াও নহ'লহেঁতেন মায়ে যে ইমান আকৰি হৈ আছে নহয় এই গাঁৱলীয়া বৌহঁতৰ মাক বাপেকলৈনো ইমান দামী দামী কাপোৰ কিনিব লাগেনে তেওঁলোকে বাৰু ইমান দামী দামী কাপোৰৰ মূল্য বুজি পায় জানো চিম্পুলকৈ দিলে হয় গাঁৱৰ মানুহে এনেও ইমান দামী নিপিন্ধে তাতকৈ মই ধুনীয়াকৈ কেইটামান বেছিকৈ বস্তুৱে লৈ ল'ব পাৰিলোহেঁতেন সেইকেইটা পইচাৰে আকৌ এতিয়া হাজবেণ্ড থাকি মাকৰ ঘৰৰ পৰা বেছিকৈ পইচা খুজিবলৈ মন নাযায় মই বুজিছোঁ বাৰু বৌক মাই বহুত মৰম কৰে এইটোতো হ'ব দিব নহ'ব মোতকৈ বেছি মৰম কৰিব দিব নহ'ব নহয় কাৰণ মই এইখন ঘৰৰ ছোৱালী আৰু তাই বোৱাৰী এনেকৈ চলি থাকিলে কিন্তু মোৰ বৰ দিগদাৰ হ'ব চাওঁ কি হয় কাইলৈ মানুহজন আহিম বুলি কৈছে কিমান টাইমত আহিব ফোন কৰি চাব লাগিব বৌহঁতে কাইলৈ যাবনে এতিয়া পৰহিলৈ যাব জানো ৰাধা মা কথা এটা সোধাই নাই নহয় মই কাইলৈ যোৱাই কিমান সময়ত পাবহি বাৰু নাজানো মা মই এতিয়া ফোন কৰি কনফাৰ্ম কৰিম বুলি ভাবিছোঁহে হয় নেকি কাইলৈ আকৌ বোৱাৰীহঁতেও যাব নহয় ৰাতিপুৱা অহা হ'লে ভাল আছিল আকৌ তাহাঁতৰো ভাত পানী খাই মেলি ওলাই যাব লাগিব তাকেই মা বস্তু বাহিনী যিমান নিব মই সকলোবোৰ পেকিং কৰি দিছোঁ নহ'লে আকৌ তাই ঘৰ ধৰত পাহৰিয়ে থাকিব মা ইমান সোপা বস্তু কিনি দিছা যে তাহাঁতৰ কি পৰিয়াল বহুত আছে নেকি পৰিয়াল বেছি নাই হ'লেও দদাইক দুজন আছে নহয় তাহাঁতৰ ল'ৰা ছোৱালী আছে বৰ কাৰণে লৈ যাওক আকৌ প্ৰথমবাৰ যাব যেতিয়া সকলোৱে আশা কৰে ন তাতে টাউনলৈ বিয়া হৈছে ধনী ঘৰলৈ বিয়া হৈছে বুলিতো সকলোৱে জানে তথাপিও পাই গাঁৱৰ মানুহ হ'লে ইমান দামী দামী গিফ্ট দি কি লাভ তেওঁলোকে এইবোৰৰ মূল্য বুজি নাপায় মা তুমি অযথা খৰচা কৰি দিছা তই সেইবোৰ চিন্তা কৰিব নালাগে দে সেয়া মোৰ হাঁচতীয়া ধন আৰু তেওঁলোকে যিমান মান সন্মান শ্ৰদ্ধা কৰে নহয় এইবোৰ তাৰ তুলনাত একোৱেই নহয় মই কৈছোঁ বোৱাৰীক এইবাৰ বিহুত গোটেই পৰিয়ালটো
নিমন্ত্ৰণ কৰি দিবলৈ। এদিন আহি থাকি যাওকহি আকৌ, জীয়েকজনী কেনেকুৱা ঘৰতনো আছে। কি গোটেই পৰিয়ালটো? তেতিয়া দেখোন গোটেই ঘৰখনে ভৰি যাব। গাঁৱৰ ল'ৰা ছোৱালীবোৰ ইমান লেতেৰা কৰে ঘৰ। আৰে বাবা, তই যে কি কি কথা ভাবি থাক নহয়। লেতেৰা কৰে বুলি আৰু ঘৰলৈ নমতাকে থাকিমনে? আৰু এদিন নহয় এদিনতো আহিবই। বাইকজনী ঘৰলৈ ফুৰিব নাহিব জানো? লেতেৰা হ'লে চাফা কৰি দিব আকৌ। কাম কৰা মানুহৰ অভাৱ আছে নেকি? তোমাক কিন্তু মানিছোঁ মা, সঁচাকৈয়ে। তুমি যে ইমান আনৰ কথা ভাবা, মইহে তোমাৰ নিচিনা হ'ব নোৱাৰিলোঁ। মই সৰু ক'লেও হ'ব নোৱাৰোঁ পাই। তই হ'ব নোৱাৰো নালাগে, কিন্তু মোৰ কামবোৰত বাধা নিদিবি। আজি তোৰ দেউতা থকা হ'লে আৰুৱেই দিলেহেঁতেন। তেওঁ নাই বুলিহে এইবোৰ সকলো তেওঁৰ সম্পত্তি। যিমানেই কোটিটকীয়া মানুহ হওক কিয়, মৰিলে জানো লগত লৈ যাব পাৰে? মই হ'লেও পাৰিম জানো? সেইকাৰণে জীয়াই থকা দিনকেইটা নিজেও খাব লাগে, আনকো সহায় কৰিব লাগে। নিজেও পিন্ধিব লাগে, পাৰিলে আনকো পিন্ধাব লাগে। সেয়াই কথা। এসোপা হাঁচি হাঁচি থৈ একো লাভ নাই। এদিন মৰি যাম, লগততো একোৱেই লৈ যাব নোৱাৰোঁ। আনকি নিজৰ আত্মা আৰু দেহো পৃথক হৈ যাব। কথাটোতো হয় মা, মইহে অলপ অভাৰ চিন্তা কৰোঁ। হ'ব দে, ৰাতি হ'ল, শুই থাক। কাইলৈ ৰাতিপুৱা সোনকালে উঠিবি। জোঁৱাইক ৰাতিপুৱাই মাতি দিবি পাৰিলে। হ'ব মা। পালাহি ভাইটি? অঁ বৌ, পালোহি। ঘৰত কোনো নাই নেকি? অঁ দাদা অফিচ গ'ল, তাৰপিছতে মায়ে মন্দিৰলৈ গৈছে। ভণ্টি ভিতৰতে আছে, তুমি অহা গমেই নাপায় হ'বলা। ফোন নকৰিলা নেকি? ৰাতিপুৱা অহা নোহোৱাৰ সম্ভাৱনা নাছিল, কাৰণে তাক কৈ নাথাকিলোঁ আৰু। আকৌ ক'লে মানে পাছত খঙে উঠিব তাই যদি নাহোঁ। হয় নেকি? ৰ'বা, মই মাতি দিছোঁ তাইক। আজি বোলে আপুনি ঘৰলৈ যাব বুলি কৈছিলে? দাদা অফিচ গ'ল বুলি ক'লে যে? অঁ আজি নাযাওঁ বুলি ভাবিলোঁ। তাতে আজি তুমি আহিবা, কেনেকৈনো এনেকৈ আলহীক এৰি থৈ যাওঁ। সেইকাৰণে কাইলৈয়ে যাম বুলি ভাবিছোঁ। অহ, হয় নেকি বৌ? ভালেই হ'ল তেনেহ'লে, আপোনালোককো এদিন ভালকৈ লগ পাম। ঠিক আছে, তুমি বহা, মই চাহো আনো আৰু ভণ্টিকো মাতি দিছোঁ। ঠিক আছে? হ'ব বৌ। সঁচাকৈ আজিকালি ৰাধাহঁতৰ ঘৰলৈ আহি ভালেই লাগে। বৌজনী অহাৰ পৰা ইমান আদৰ সাদৰ কৰে নহয়। পালিহি তহঁতি? অঁ মা পালোহি। ভালে আছ নহয়? অঁ ভালে আছোঁ। জোঁৱাই ভালনে? অঁ শাহুমা, ভালে আছোঁ। আপোনালোকৰ দেউতাক দেখা নাই যে, ক'ত গ'ল তেওঁ? হেৰি, দেউতাই বজাৰলৈ গৈছে। তোমালোকে আহিবা বুলি ৰাতিপুৱাই বজাৰলৈ ওলাই গ'ল। কি হ'ল জানো ইমান দেৰি কৰিছে? অহ, বজাৰ নগ'লেও হয়, লাহে ধীৰে গ'লেও হয়। আলহী আহিলে বজাৰ যোৱা স্বভাৱটো আৰু দেউতাৰ নগ'ল। ভিতৰতে বহিবি আ। ইমান দূৰৰ পৰা আহিছ, পানী চানী খাই লহি। অঁ দদাই খুৰী কোনো নাজানে নেকি মই আহিম বুলি? জানে, তাহাঁতক কৈছোঁ আজি তহঁতি পাবিহি বুলি। আহিব আৰু অলপ পাছত। ঠিক আছে ব'লা ভিতৰলৈ। আহা ভিতৰলৈ। অঁ ব'লা ব'লা। তুমি আকৌ আহিয়ে বাহিৰলৈ ওলাই নাযাবা। তোমাৰ আকৌ অভ্যাস আছে নহয় ইফালে সিফালে ঘূৰি ফুৰা। মানুহে কি বুলি ভাবিব? প্ৰথমবাৰ শহুৰ শাহুৰ ঘৰলৈ আহিয়ে বুলিব ঘূৰি ফুৰিছে। অ'কে, মই জানো দিয়া। ঘৰতহে মই ইফালে সিফালে গৈ থাকোঁ, ইয়াত কেলৈ যাম আকৌ? ঠিক আছে ব'লা। বোৱাৰীজনী ঘৰত নাই, বৰ চেঁচা লাগিছে ঘৰখন। এইকেইদিন ইমান গৰম হৈছে নহয়, ভিতৰত থাকিব পৰা নাই। এচিতনো কিমান সোমাই থাকিম, সেইকাৰণে অলপ বাহিৰলৈ ওলাই আহিলোঁ। বাহিৰৰ হাৱা খাওঁ অলপ। মা কি হ'ল? ভিতৰলৈ যোৱা নাই যে? আজি কি বাহিৰতে থাকিম বুলি ভাবিছা নেকি? এনেই অলপ হাৱা খাইছোঁ। দাদা আৰু বৌ নাই, ঘৰটো কিবা চেঁচা চেঁচা লাগিছে। অঁ মা, মোৰো তেনেকুৱা লাগিছে। জোঁৱাই ক'ত? কি কৰি আছে? নাই, এনেই বিচনাতে পৰি আছে। চাহ বনাওঁগৈ নহ'লে। অঁ যাচোন যা বনাগৈ, চাহ একাপ খাব লাগিব। ঠিক আছে আহা তুমি, মই বনাইছোঁগৈ। এইজনী যে অকলে একো কৰিবই নোৱাৰে, মাকজনী যাবই লাগে পাছে পাছে। সেই শহুৱেকৰ ঘৰতো শাহুৱেকক পাছে পাছে লৈ ফুৰিব কাম কৰিবলৈ। তোক চাগে তাহাঁতি বৰ মৰম কৰে ন, সেইকাৰণে তোৰ ঘৰলৈ মনতে নপৰে। মৰমটো কৰে মাক, তথাপিও তহঁতক বৰ মনত পৰে। কিন্তু কি কৰিম কচোন, জোঁৱায়ে দেখোন সময়ে নাপায়। আৰু অকলে অকলে আহিবলৈ ভালো নালাগে দিয়াচোন। ঘৰত আকৌ ইমান কাম। তাকেইতো, তই বিয়া হোৱাৰ পৰা মইহে অকলশৰীয়া হৈ গ'লোঁ। থাকোঁতে যে কিমান যে কামত সহায় কৰি দিছিলি, এতিয়া সকলো কাম অকলে কৰিব লাগে। মোৰ বহুত চিন্তা হয় মা। তোমালোক এতিয়া বুঢ়া বুঢ়ী হৈ আহিছা, ভালকৈ খোৱা বোৱা কৰিবা। কিন্তু বেমাৰত পৰিলে মানে বৰ অসুবিধা হ'ব। মই জানো এনি টাইম ইয়াত থাকিব পাৰিম তোমালোকক চোৱা চিতা কৰিবলৈ? আমাৰ ঘৰলৈকে লৈ যাব লাগিব তেতিয়া। আৰু এনেও মই এদিন তোমালোকক লৈয়ে যাম। এতিয়া কৰিব পাৰিছা, কৰি আছা, খাই আছা। পাছত বুঢ়া বুঢ়ী হ'লেতো ময়ে চাব লাগিব। সেইকাৰণে থকাকেইদিন ভালকৈ থাকা, খোৱা বোৱা ভালকৈ কৰিবা, চিন্তা কৰি নাথাকিবা। হয়তো তাত বহুত ভালকৈ আছোঁ, কিন্তু তোমালোকেও ইয়াত ভালকৈ থাকিবা, তেতিয়াহে মই ভালকৈ থাকিব পাৰিম। হ'ব, আমি ভালকৈ আছোঁ। তোৰ আছে নহয়, তই কেলৈ চিন্তা কৰিছ? দদাই খুৰী ভাইটি ভণ্টি চবেই আছে দেখোন আমাক চাবলৈ। তেওঁলোকে জানো আমাক তহঁতৰ তালৈ যাব দিব একেবাৰে? তই মাজে মাজে আহি থাকিলে হ'ব বুজিছ? নাজানো পাই। আৰু শুন, কেইদিন থাকিবি তই? বিহু আগলৈকে থাকিম বুলি ভাবিছোঁ, তাকে কি হয় জানো। আৰু দুদিন থাকি যামগৈ চাগে।
বিহুৰ কাৰণে ঘৰতো বহুত কাম আছে নহয়। যা 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 আৰু তোৰ সেইখন ঘৰেই বেছি আপুনি এইখন ঘৰতকৈ। এইখন ঘৰটো নিজৰ ঘৰ, তাত বিহুৰ আয়োজন ভালকৈ কৰগৈ, আলহীও বহুত আহিব। তাকে মা, তেনেহ'লে আৰু দুদিন অকলে থাক যদি জেঠাই পেহা পেহী দদাই খুৰী সকলোৰে ঘৰত এপাক এপাক গৈ আহিবি। আজি দদাহঁতৰ ঘৰত গৈ আহিবি পাৰিলে দুঘৰটো। মোক খুৰীয়ে কৈছিলে অথনি পঠিয়াই দিবলৈ। অঁ যাম, তোৱাইতো গৈয়ে আছে বাৰু, হ'লেও তহঁতি দুটাই একেলগতে যোৱা নাই নহয়। ভালকৈ এপাক গৈ আহিবি, কি কি আনিছে দি থৈ আহিবি। ঠিক আছে মা। শেৱালি, অঁ খুৰী দেখোন, বচোন ব। বাইদেউ জীয়েকজনী আহিলে বুলি ঘৰতে সুমিয়াই থৈ দিছে যে, আমাৰ ঘৰলৈ এপাক যাব দিব লাগে আকৌ। এতিয়া আপোনালোকৰ তালৈ যোৱা কথা কৈ আছিলোঁ খুৰী। জোঁৱাইটোৱে গৈয়ে আছে বাৰু ল'ৰা ছোৱালীকেইটাৰ লগত। তই এপাকো যোৱা নাই বুলি নিজে আহিলোঁ। আজি দুপৰীয়া ভাত সাজ আমাৰ ঘৰতে খাবি। ঠিক আছে খুৰী, মইনো কি ক'ম, তহঁতি দেখোন জানই তাইৰ কথা। সিয়ে ঘৰখন চাফা কৰাত লাগিছে, বস্তু চিজিল লগোৱাত লাগিছে। সেইটো স্বভাৱ আৰু তোৰ নগ'ল আৰু শেৱালি। তাততো ইমান কামেই নাই চাগে ন, ধনী ঘৰৰ মানুহ যে। কাম কৰা মানুহ আছে নেকি? কাম কৰা মানুহ আছিলে খুৰী, মই যোৱাৰ পৰা নিদিলোঁ আৰু কাম কৰা মানুহবোৰৰ কামবোৰ মোৰ পচন্দ নাখায় কাৰণে পঠিয়াই দিলোঁ, মানে নালাগে বুলি ক'লোঁ কাম কৰা মানুহ। অঁ হয় নেকি? ভালেই হ'ল, পৰিয়ালৰ কোনোবা এজনীতো ধনী ঘৰলৈ বিয়া হ'লি, এতিয়া আমাৰ টাউনলৈ যাবলৈও একো প্ৰব্লেম নোহোৱা হ'ল। কিবা এটা অসুবিধা হ'লে তহঁতৰ তাতে থাকি আহিব পাৰিম। অঁ যাব আকৌ, মায়ে কৈ পঠিয়াইছিলে মোক আপোনালোক সকলোকে বিহুত মায়ে নিমন্ত্ৰণ কৰিছে বিহু খাবলৈ। যাব দেই চবে। অঁ হয় নেকি? যাব লাগিব তোন আকৌ। বিহু শেহতীয়াকৈ যাব লাগিব, প্ৰথম কেইদিনো ক'ত সময় পাম। আপোনালোকৰ যেতিয়া সময় মিলে যাব আৰু। ৰ চাহ খাই যাবি, মই চাহ বনাইছোঁগৈ। যাওক যাওক বাইদেউ, শেৱালীয়ে কি কি মিঠাই আনিছে সেইবোৰ সকলোবোৰ লৈ আহক। হ'ব হ'ব। পিছে কেতিয়ালৈ ঘূৰিম বুলি ভাবিছ ঘৰলৈ? আৰু দুদিন থাকি যামগৈ খুৰী। অঁ হয় নেকি? যা যা, বিহু পালেহি নহয় ন, কামো আছে। অঁ তাকেই। ঠিক আছে মা দেউতা, আমি ওলাইছোঁ এতিয়া। তোমালোকে ভালকৈ থাকিবা, প্ৰথম কেইদিন বিহুত আহিব নাপাম, শেহতীয়াকৈ আহিম। হ'ব হ'ব মাজনী, আমাৰ কাৰণে চিন্তা কৰিব নালাগে, তহঁতি ভালকৈ থাকিবি। শাহুমা দেউতা যাওঁ, বিহুত এপাক আহিব। অঁ মা, দুয়োজনে আহিবাচোন। জানো পাই যাবলৈ পাৰোঁ নে নোৱাৰোঁ নে, পাৰিলে মানে যাম দে। যা এতিয়া, ভালকৈ থাকিবি, কাম ধাম কৰিবি, শাহু কথা শুনিবি। আৰু এই মোনাটো বিয়নিৰ কাৰণে দি পঠিয়াইছে যোৱা। তেওঁ গাঁৱৰ শাক পাচলি এইবোৰ খাই বৰ ভাল পায় হেনো, চব ভৰাই পঠিয়াইছোঁ। ঠিক আছে মা। হেৰি খুৰী দাদাহঁতকতো কৈছোঁ বাৰু, তহঁতি চবেই মিলি এদিন যাবিচোন, বৰ আশাৰে মাতি পঠাইছে। ঠিক আছে দেই, মই সকলোকে লৈ যাম। অঁ দেউতা, সকলোৱে আহিলে আমাৰো বহুত ভাল লাগিব। মা মই যাওঁ, বেছি কাম কৰি নাথাকিবা, কামৰ মাজতে আৰামো কৰিবা। দেউতা কিবা অসুবিধা হ'লে মোক ফোন কৰিবা। হ'ব মাজনী। এতিয়া যাওঁ। যা জোঁৱাই, তুমিতো জানাই শেৱালী কেনেকুৱা ছোৱালী, হ'লেও কেতিয়াবা যদি তাইৰ পৰা ভুল ভ্ৰান্তি হয় তেতিয়াহ'লে সেইবোৰ ধৰি নাথাকিবা আৰু। হ'ব মা, আপোনালোকে চিন্তা নকৰিব, তাইক মই কেতিয়াও কোনো কথাতে মই একো কষ্ট পাবলৈ নিদিওঁ, আপোনালোকে নিশ্চিন্তে থাকক।